মই ভোগালীৰ ওলগ যাছিলোঁ আৰু লগতে আপোনালোকক ক'ব বিচাৰিছোঁ আমি ইতিমধ্যে এটা সাংঘাতিক ষড়যন্ত্ৰ অসম চৰকাৰ তথা শাসকীয় ৰাজনৈতিক দলৰ ষড়যন্ত্ৰ এটা ইতিমধ্যে আমি গম পাইছোঁ আৰু অহা 22 তাৰিখে হয়তো তেওঁলোকে বাল্ক ৰিজেকশ্যন কৰি অসমত এটা পৰিৱেশ বিনষ্ট কৰা এটা অপচেষ্টা তেওঁলোকে চলাই আছে। সেয়েহে আমি যোৱা পৰহি আমি দিল্লীস্থিত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ অফিচত গৈ এখন স্মাৰকপত্ৰ আমি প্ৰদান কৰিছিলোঁ আৰু যি একো অভিসন্ধি কিছুমান আমাৰ দৃষ্টিগোচৰ হৈছে তাক লৈ আমাৰ নিজৰ ক'ব লগাখিনি ইতিমধ্যে আমি নিৰ্বাচনী আয়োগক আমি জনাইছোঁ। আমি নিৰ্বাচনী আয়োগক জনাইছোঁ যে এছআৰতকৈ বহু ওপৰ স্তৰৰ নেশ্যনেল ৰেজিষ্টাৰ অফ চিটিজেন্স NRCৰ এটা প্ৰক্ৰিয়া ইতিমধ্যে অসমত সমাপ্ত হৈছে আৰু সেই প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা আৰু তত্ত্বাৱধানত হৈছে আৰু সেয়েহে এজ পাৰ ৰুলছ আৰু নিয়ম অনুযায়ী NRCত যিসকল মানুহৰ নাম অন্তৰ্ভুক্ত হৈছে সেইসকল মানুহৰ নাম যদি এছআৰত কৰ্তন কৰি দিয়া হয় তেতিয়াহ'লে অকল সুপ্ৰিম কোৰ্টৰ যোনটো মেজেষ্টি, সুপ্ৰিম কোৰ্টৰ যোনটো মৰ্যাদা বা সন্মান সেইটোক কণ্টেম কৰা হ'ব আৰু লগতে গোটেই NRC প্ৰচেছটো ফ্ৰাষ্ট্ৰেট কৰা হ'ব। সেয়েহে আমি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ পৰা এটা ডাইৰেকশ্যন বিচাৰিছোঁ BLO লেভেলৰ অফিচাৰলৈকে যে NRCত যাৰ যাৰ নাম অন্তৰ্ভুক্ত হৈছে তেওঁলোকৰ নাম যেনে এছআৰত তেওঁলোকৰ নাম কৰ্তন নহয় আৰু NRCত যাৰ যাৰ নাম অহাও নাই যেতিয়ালৈকে তেওঁলোকে প্ৰতিটো লিগেল যিখিনি ৰিমেডিজ আছে তেওঁলোকৰ সেইখিনি এক্সজষ্ট কৰা নাই, সমাপ্ত কৰা নাই, তেতিয়ালৈকে সিহঁতৰ নামো কৰ্তন হ'ব নালাগে। অৰ্থাৎ NRCত এপ্লাই কৰা প্ৰতিজন লোকৰ নাম এছআৰত থাকিবলৈ লাগে। সেইখিনি আমি স্পষ্ট কৰি দিছোঁ। দ্বিতীয়তে আমি দেখা পাইছোঁ যে যদিও আমি প্ৰত্যেকে জানো নিৰ্বাচনী আয়োগখন ইলেকশ্যন কমিশ্যনখন এটা সাংবিধানিক সংস্থা হয়, সেইটো কাৰ্যপালিকাৰ অন্তৰ্গত নপৰে, কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বা শাসকীয় দলৰ সভাপতিয়ে হওক বা অন্যান্য তেওঁলোকৰ বিষয়ববীয়াসকলে যি ধৰণৰ ষ্টেটমেণ্ট প্ৰদান কৰি আছে এনে অনুভৱ হৈছে বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যৰ জৰিয়তে মন্তব্যৰ জৰিয়তে যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া তেওঁৰ অন্তৰ্গত থকা এটা যেন বিভাগহে হয় আৰু তেওঁৰ প্ৰতিটো শব্দই দ্বাৰা তেওঁ ইলেকশ্যন কমিশ্যনৰ একোজন বিষয়াক তেওঁ প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰি আছে আৰু এইটো হ'লে ইলেকশ্যন কমিশ্যনৰ কনষ্টিটিউচনেল যোনটো মৰ্যাদা সেই মৰ্যাদাত তেওঁ হানি কৰি আছে আৰু তেওঁ প্ৰভাৱিত কৰি এই ফ্ৰী এণ্ড যি ফেয়াৰ এটা এছআৰ প্ৰচেছ হ'ব লাগে সেইটোক তেওঁ কৰাপ্ট বা পলিউট কৰিবলৈ এটা চেষ্টা চলাই আছে। তাক লৈ আমি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক ইতিমধ্যে কৈছোঁ। আপোনালোকে প্ৰত্যেকে জানে যে মাজতে এজন বিধায়কে অসম বিধানসভাৰ বিৰোধী দলৰ বিধায়ক এজনে এটা গুৰুত্ব অভিযোগ দাঙি ধৰিছিল। সেই অভিযোগ অনুযায়ী তেওঁ সেইখিনি সময়ত সাক্ষী হৈ আছিল যোনখিনি সময়ত বিজেপি দলৰ সভাপতি, অসম ৰাজ্যিক বিজেপি দলৰ সভাপতিয়ে তেওঁলোকৰ ডিষ্ট্ৰিক্ট লেভেলৰ বিষয়ববীয়া তথা বুথ লেভেলৰ বিষয়ববীয়াসকলক নিৰ্দেশনা প্ৰেৰণ কৰি আছিল যে আপোনালোকে সুনিশ্চিত কৰিব লাগিব যে তেওঁলোকক বোলে নিৰ্দেশনা দি থকা হৈছিল তেওঁলোকক 60খন সমষ্টিৰ প্ৰায় 10,000 নাম কৰ্তন কৰিব লাগে। এইটো এটা গুৰুত্বপূৰ্ণ অভিযোগ ইতিমধ্যে আহিছে আৰু লগতে এজন অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াৰ নামো ইয়াত সাঙুৰি লোৱা হৈছে যে তেওঁৰ হাতত এই দায়িত্ব দিয়া হৈছে। ইমান ডাঙৰ এটা অভিযোগ উত্থাপন হোৱাৰ পাছতো আৰু ইতিমধ্যে আমি গ্ৰাউণ্ড লেভেলত তেনেধৰণৰ এটা এক্সাৰচাইজ তেনেধৰণৰ এটা তেওঁলোকৰ কৰ্মকাণ্ড দেখি থকাৰ পাছতো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া এতিয়ালৈকে নিমাত কিয়? ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ এই ইম্পাৰ্চিয়েল আৰু আনবায়াছ এটিটিউডৰ ওপৰত এই কনষ্টিটিউচনেল তেওঁলোকৰ যি মৰ্যাদা আছে, সাংবিধানিক তেওঁলোক যে এটা সংস্থা, তাৰ ওপৰত কিন্তু এতিয়া প্ৰশ্নবোধক চিন উত্থাপন হৈ আছে। সেয়েহে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আৰু তেওঁলোকৰ যিখিনি ব্ৰাঞ্চ আছে চিফ ইলেক্টৰেল অফিচাৰৰ পৰা লৈ ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰবিলাকে এই ক্ষেত্ৰত তেওঁলোকে চকু দিব লাগে
আইনগত ব্যৱস্থা ল'ব লাগে প্ৰতিজন ব্যক্তিৰ ওপৰত যদি তেনেকুৱা ধৰণৰ বেআইনী কামত যদি জড়িত হৈ আছে আৰু এই সমগ্ৰ বিষয়বস্তুটো লৈ এটা হাই লেভেল ইনকুৱাৰী হ'ব লাগে বুলি আমি দাবী জনাইছোঁ। ইতিমধ্যে আমি দেখা পাইছোঁ যে আমি সমগ্ৰ সম্পূৰ্ণ অভিযোগটো আমি কোনোৱে নস্যাৎ কৰিবলৈ নোৱাৰোঁ, কাৰণ গ্ৰাউণ্ড লেভেলত দেখা গৈ আছে যে নিয়ম বিধি বহিৰ্ভূতভাৱে মানুহৰ নামত বাল্ক ৰিজেকশ্যন ইতিমধ্যে ছাবমিট হৈ আছে। অচিনাকি মানুহৰ নাম ভোটাৰ লিষ্টত অন্তৰ্ভুক্ত হৈ আছে। আমাৰ প্ৰাক্তন উপ সভাপতি এজনৰ ঘৰতে মণ্ডল উপাধিৰ প্ৰায় 5-6জন মানুহৰ নাম অন্তৰ্ভুক্ত হৈছে। এনেধৰণৰ বিসংগতি আমি সমগ্ৰ অসমতে দেখা পাইছোঁ। ফৰ্ম 7 জোৰ জবৰদস্তি অৰ্থাৎ ডিলিশ্যন ফৰ্ম ছাবমিট কৰি আছে ছুপাৰভিজন অফিচাৰবোৰে। তেওঁলোকে জানে মেনুৱেল অফ ইলেক্টৰেল ৰোলছ 2023 অনুযায়ী যেতিয়া ইলেকশ্যন 6 মাহত ডিউ থাকিব তেতিয়া কোনোৱে চুমতো ৰিজেকশ্যন কৰিবলৈ নোৱাৰে। সেয়েহে তেওঁলোকে ফলছ হিয়াৰিং দেখুৱাই তেওঁলোকক জোৰ জবৰদস্তি ফৰ্ম 7 ডিলিট কৰোৱা দেখা গৈ আছে। 22 জানুৱাৰীলৈকে ইতিমধ্যে গোচৰ আপত্তিৰ সময় ম্যাদ আছে। হিয়াৰিং হ'ব লগা থাকিলে 22 তাৰিখৰ পাছত হ'ব, কিন্তু আমি দেখা পাইছোঁ বহু হিয়াৰিং ইতিমধ্যে কণ্ডাক্ট কৰা হৈছে আৰু ওপৰৰ ডেটটো খালী ৰখা হৈছে। কমপ্লেইনেণ্টবিলাকৰ নাম কিছুমান আচৰিত, যোনবোৰ নাম অসমত নাই। আমি ৰাজদীপ নাম শুনিছোঁ, কিন্তু ৰাজদীপ বেগম আমি অসমত শুনা নাই। তে সেই কমপ্লেইনেণ্ট ক'ৰ পৰা আহিল? আৰু যোনে শুনানি লৈছে বিষয়বিলাকৰ অৰ্ডাৰবিলাকো সাংঘাতিক। কমপ্লেইনেণ্ট ইজ এবচেণ্ট অৰ্থাৎ অভিযোগকাৰী এবচেণ্ট, কিন্তু তলত লিখিছে হাৰ্ড বোথ দ্য পাৰ্টিজ। এইটো কেনেকুৱা ধৰণৰ কথা? যদি অভিযোগ পাৰ্টি যদি এবচেণ্টে হাৰ্ড বোথ দ্য পাৰ্টিজ কেনেকুৱা হ'ল? আৰু নিয়ম বিধি অনুযায়ী কমপ্লেইনেণ্ট য'ত এবচেণ্ট থাকিব তেনেধৰণৰ হিয়াৰিং নোহোৱাকৈ সেই কমপ্লেইন খাৰিজ কৰিব লাগে। এজন ব্যক্তিয়ে এজন মানুহৰ নাম বা খুব বেছি 10জন মানুহৰ নাম তেওঁলোকে দিয়াটো বেলেগ কথা, অভিযোগ দিয়াটো, আৰু সেইখন সমষ্টিৰ তেওঁ হ'ব লাগিব, তেওঁ জানিবলৈ লাগিব, তেওঁ পাৰ্চনেল নলেজত থাকিব লাগিব কথাখিনি। ইয়াত যদি এখনকৈ সমষ্টিত, বিশেষকৈ বৰক্ষেত্ৰী সমষ্টিতে যদি 17,000 ভোট ইতিমধ্যে কৰ্তন হৈছে, তাৰ অৰ্থাৎ হ'ল ইয়াত বাল্ক অবজেকশ্যন ইতিমধ্যে ফৰ্ম ফিল আপ কৰা হৈছে বা বাল্ক কমপ্লেইন ইতিমধ্যে ছাবমিট কৰা হৈছে। ইয়াৰ পৰা আমি গম পাওঁ যে সম্পূৰ্ণ ৰিজেকশ্যনসমূহ অবজেকশ্যনসমূহ উইদাউট হিয়াৰিং ৰিজেক্ট কৰিবলৈ লাগে। এতিয়া নতুন কথা কিছুমানো আমাৰ ওচৰত আহিছে। এতিয়া বহু জেগাত ভোটাৰৰ ডিটোও লগোৱা হৈছে। গোসাইগাঁৱৰ পৰা এই কথাটো আহিছে আমাৰ ওচৰত, এনেধৰণৰ খবৰ আহিছে। এতিয়া বিশ্বনাথ সমষ্টি, বিহালী সমষ্টিৰ সেই অঞ্চলৰ পৰা এনেধৰণৰ আমাৰ খবৰ আহিছে। আমি গম পাইছোঁ অসমৰ প্ৰায়ভাগ সমষ্টি য'ত সংখ্যালঘু জনগণই ডিচাইচিভ ৰোল খেলিব আগন্তুক নিৰ্বাচনত, তাত বৰ্তমান চৰকাৰ আৰু শাসকীয় দলে তেওঁলোকৰ ৰাজনৈতিক যাত্ৰা সুগম কৰিবলৈ নিৰ্বাচনী আয়োগক এটা সাংবিধানিক সংস্থাক ব্যৱহাৰ কৰি তেওঁলোকে সংখ্যালঘু জনগণৰ ভোট কৰ্তন কৰিবলৈ বা বিজেপি বিৰোধী লোকসকলৰ ভোট কৰ্তন কৰিবলৈ তেওঁলোকে উঠি পৰি লাগিছে। যদি সঁচাই তেওঁলোক সফল হয়, অসমৰ গণতান্ত্ৰিক ইতিহাসত এইটো চবতকৈ দুৰ্ভাগ্যজনক ঘটনা। অসমৰ গণতন্ত্ৰক হত্যা কৰা হ'ব। যি সত্তাৰ লগত আমচুৰ পৰিয়ালৰ লগত থাকি তেওঁ সংখ্যালঘুৰ হৈ যুঁজ দিছিল, ত্যাগ স্বীকাৰ কৰিছিল, তাক আমি কোনোৱে নুই কৰিবলৈ নোৱাৰোঁ। আৰু আমচুৰ পৰিয়ালে তেওঁৰ ভৱিষ্যতত যিয়ে ৰাজনৈতিক সিদ্ধান্ত বা যাত্ৰাত তেওঁ অৱতীৰ্ণ নহয় কিয়, তেওঁৰ প্ৰতি শুভকামনা থাকিব। তেওঁৰ এই যাত্ৰাত আমি সমৰ্থন জনাম আৰু তেওঁৰ সংখ্যালঘু সত্তাটোক, এই সংগ্ৰামী সত্তাটোক সন্মান জনাই তেওঁৰ ভৱিষ্যতৰ প্ৰতিটো যাত্ৰাত আমচুৱে তেওঁৰ লগত থাকিব। কালি যিহেতুকে আপোনালোকৰ এখন সভা অনুষ্ঠিত হৈছিলে তেজপুৰত, ইতিমধ্যে সামাজিক মাধ্যমত চৰ্চা হৈছে যে আপোনালোকে এই সভাত সিদ্ধান্ত গ্ৰহণ কৰিছে যে অহা বিধান এই আজিৰে পৰা কাৰ্যকাৰী হোৱাকৈ মানে নামনি অসমত কংগ্ৰেছক প্ৰৱেশ নিষিদ্ধ কৰিছে। এইবিলাক মিছা কথা দেই, যোনটো হোৱা নাই সেইটো হ'ব নালাগে। যোৱাকালি আমাৰ শপত গ্ৰহণ অনুষ্ঠান আছিল। শপতটো হোৱাৰ পাছত আমি ভোগালীৰ এসাঁজ খাইছিলোঁ। সাংস্কৃতিক এটা সৰু আমাৰ এটা অনুষ্ঠান আছিল। ৰাতিপুৱা আমি মেজি জ্বলাই ভোগালীৰ এসাঁজ খাই ৰাতিপুৱা মেজি জ্বলাই আমি ঘৰে ঘৰে উভতিছোঁ। তাত কোনো ধৰণৰ আলোচনা হোৱা নাই, সাংগঠনিক আলোচনা হোৱা নাই, ফৰ্মেলি ইনফৰ্মেলি একো আলোচনা হোৱা নাই। প্ৰস্তাৱ লোৱাটো কোনো
কথাই আহিবলৈ নোৱাৰে, কাৰণ ইতিমধ্যে আমাৰ এক্সিকিউটিভ মিটিঙে হোৱা নাই। আমি অহা 18 তাৰিখেহে এক্সটেণ্ডেড এক্সিকিউটিভ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক এখন গুৱাহাটীত দিয়া আমি এটা সিদ্ধান্ত লৈছোঁ। কোনো প্ৰস্তাৱ আৰু সিদ্ধান্ত তেনেধৰণৰ কথা আহি পৰা নাই, কিন্তু যিহেতু এটা কিছু অভিযোগ ইতিমধ্যে উত্থাপন হৈছে, আমি আশা কৰোঁ তাৰ ওপৰত তদন্ত হওক আৰু ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া হতাশ হ'বলৈ নালাগে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু তেওঁৰ পালি নেতাবোৰে যদি তেওঁৰ সত্তাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে, তেতিয়াহ'লে কিন্তু সংখ্যালঘু জনগণই তেওঁৰ হৈ থিয় দিব। এটা কথা স্পষ্টকৈ ক'ব বিচাৰোঁ, এইখন চাওলুং চুকাফাৰ দেশ। এই চাওলুং চুকাফাৰ দেশ আদৰ্শৰে যোন অনুপ্ৰেৰিত হয়, তেওঁলোকে বৰ অসমৰ কথা কৈ যাবই। তেওঁলোকে ধুবুৰীয়াৰ পৰা শদিয়া ব্ৰহ্মপুত্ৰ বৰাকক একাকাৰ কৰি কথা কৈ যাব। কিন্তু এটা কথা সঁচা যে যোনে ব্ৰহ্মপুত্ৰ বৰাক ধুবুৰীৰ পৰা শদিয়ালৈ এই অসমী আইৰ একোখন অংগ জিলা হয়, প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত এটা সম্প্ৰীতি ৰাখি মিলা প্ৰীতি আৰু ভাতৃত্ববোধেৰে আমি অসমখন আগুৱাই লৈ যাম বুলি ভাবিছোঁ। আৰু সেইখিনি কথাই আমাৰ চাওলুং চুকাফা বৰ অসমৰ গঢ়োতাৰ আদৰ্শ আছে। কিন্তু কোনোবাই যদি আজি চাওলুং চুকাফাৰ আদৰ্শৰ পৰা আঁতৰি যায়, হিমন্ত বিশ্ব শৰ্মা আৰু RSSৰ আদৰ্শ ফ'ল' কৰি অসমখন তথা জাতি জনগোষ্ঠীক বিভাজিত কৰা এটা খেলত নামি পৰিছে, তেতিয়াহ'লে তেওঁলোকে নিজে প্ৰশ্ন উত্থাপন কৰক, তেওঁলোকে নিজৰ মুখখন নিজে আইনাত চাওক। সমগ্ৰ বিষয়ত যিহেতু দেখিবলৈ এটা ধাৰণা সৃষ্টি কৰা হৈছে ধুবুৰীৰ প্ৰতি, এটা নিগেটিভ ধাৰণা, এই বিষয়টো লৈ ধুবুৰীবাসীক অপমান কৰা হোৱা নাই, ধুবুৰীৰ ঐতিহ্যসমূহ অপমান কৰা হোৱা নাই, আপুনি কি ক'ব? চাওক, আমি এটা কথা স্পষ্টকৈ ক'ব বিচাৰোঁ, অসমৰ প্ৰতিখন চহৰ নগৰৰ নিজৰ নিজৰ এটা বৈশিষ্ট্য আছে। আমি কেতিয়াও নিবিচাৰোঁ তেওঁলোকৰ বৈশিষ্ট্যটো তাত হেৰাই যাওক। হোজাই কেতিয়াও তেজপুৰ হ'বলৈ নালাগে, তেজপুৰ কেতিয়াও লখিমপুৰ হ'বলৈ নালাগে, লখিমপুৰ কেতিয়াও ডিব্ৰুগড় হ'ব নালাগে। প্ৰত্যেকখন চহৰ নগৰৰ তেনেধৰণৰ একোটা বৈশিষ্ট্য আছে, তেওঁলোকৰ এটা ইতিহাস আছে। আৰু ধুবুৰীৰ পৰা শদিয়াৰলৈকে ব্ৰহ্মপুত্ৰ বৰাকৰ প্ৰতিটো অঞ্চল, প্ৰতিখন জিলা অসমী আইৰ একোটা অংগ হয়। আৰু আমি আই অসমীক যদি ভাল পাওঁ, আমি গোটেই অসমখনকে ভাল পাওঁ। আৰু কোনোবা এখন জিলা বা কোনোবা ব্যক্তিক যদি অপমান কৰিবলৈ বিচাৰিছে, যোনে নিজক অসমীয়া হিচাপে পৰিচয় দিয়ে, তেওঁলোকে আই অসমীকে সমগ্ৰ অসম নামৰ মাতৃজনীক অপমান কৰা হয়। আৰু তাৰ পৰা তেওঁলোকে বিৰত থাকিবলৈ আমি অনুৰোধ কৰিছোঁ। দেখা গৈছে যে মুখ্যমন্ত্ৰীয়ে ৰেজাউল কৰিমৰ বক্তব্যৰ ওপৰত আক্ৰমণ কৰি কৈছে যে এই যিখন ধুবুৰী আছে, ধুবুৰী বিশেষকৈ নামনি অসমৰ জিলাখন, এইখনত বেছিভাগ মানে বাংলাদেশৰ পৰা প্ৰব্ৰজনকাৰী বুলি পেলাই তেওঁ উপলঙা কৰি আহিছে প্ৰত্যেকটো কথা। তেওঁ নিজেই ক'ব বিচাৰিছে তেওঁ গৃহ বিভাগ ব্যৰ্থ হৈছে। তেওঁ সেইখন জিলাত SPDC এনেই বহাই ৰাখিছে, এনেই আমাৰ পৰা কৰখিনি কাটি লৈ যায়, ৰেভিনিউখিনি কাটি লৈ যায়, তেওঁলোকক ইতিমধ্যে তেওঁলোকক চেলাৰী প্ৰদান কৰি আছে। তাত তেওঁৰ পুলিচ বাহিনী ব্যৰ্থ, তেওঁৰ বিউৰ'ক্ৰেচি ব্যৰ্থ, তেওঁ গৃহমন্ত্ৰী হিচাপে ব্যৰ্থ। তেওঁ সমগ্ৰ অসমৰ মুখ্যমন্ত্ৰী চাগে নহয়, তেওঁ মুখ্যমন্ত্ৰী হিচাপে নিজক হয়তো পৰিচয় দিব বিচাৰিছে। তেওঁ হয়তো ধুবুৰীৰ পৰা শদিয়া বৰাক ব্ৰহ্মপুত্ৰৰ তেওঁ চাগে মুখ্যমন্ত্ৰী নহয়। মই আকৌ কৈছোঁ, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া চাওলুং চুকাফাৰ আদৰ্শৰে আগুৱাই যোৱা অসমৰ মুখ্যমন্ত্ৰী নহয়। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া RSS আৰু নাগপুৰৰ আদৰ্শৰ জৰিয়তে তেওঁ আগুৱাই যোৱা একোজন ব্যক্তি। তেওঁ কংগ্ৰেছতো যেতিয়া আছিল, তেওঁ কংগ্ৰেছৰ হৈ তেওঁ নাটক কৰিছিল। এতিয়া তেওঁ RSS আৰু অতিকৈ BJP হোৱা যি তেওঁৰ যি এটা প্ৰচেষ্টা চলি আছে, সেই প্ৰচেষ্টাত আমি শুভকামনা দিছোঁ। তেওঁ যিমান পাৰে আগুৱাই যাওক, কিন্তু তেওঁৰ প্ৰতি এটা আমাৰ আহ্বান, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি ৰাজনৈতিক গাদী দখল কৰিবলৈ আপুনি ভৱিষ্যতৰ অসমখন বিভাজিত নকৰিব, ভৱিষ্যতৰ প্ৰজন্মক আপোনালোকে বিভাজিত নকৰিব। অসমীয়া আইখনৰ এই সাতামপুৰীয়া যি ঐক্যতা, সেই ঐক্যতা আপুনি বিনষ্ট নকৰিব। জাতি জনগোষ্ঠী ভাষাৰ নামত অসমখন ভাগ নকৰিব। হয়তো আমি কালিলৈ অসমত নাথাকিম, কিন্তু আমাৰ ল'ৰা ছোৱালী নাতি চবেই অসমখনত বসবাস কৰিব লাগিব। আহক আমি মিলি তেওঁলোকৰ কাৰণে এখন ধুনীয়া অসম থৈ যাওঁ, চবেই য'ত একেলগে বসবাস কৰি মিলি আমি চলিব পাৰোঁ। দেখিছে তেওঁলোকে ক'ব, সেই এজ এ হোল এণ্টায়াৰিটি যদি সেই ভাষণটো শুনে, তেওঁ সমন্বয় বাৰ্তা দিছিল, তেওঁ বৰ অসমৰ কথা কৈছিল। কিন্তু কোনোবাই যদি মেনিপুলেট কৰিবলৈ বিচাৰিছে, তেওঁ শ্লিপ অফ টাং হোৱা
দুটা শব্দ উঠাই লৈ যায় কাৰণে যদি এটা পলিটিকেল নেৰেটিভ সৃষ্টি কৰিব বিচাৰিছে তেওঁলোকৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে তাত আমি কোনোৱে ৰখাবলৈ তেওঁলোকক নোৱাৰোঁ। কিন্তু আশা কৰিম সংবাদ মাধ্যমে দায়িত্ব সহকাৰে দায়িত্বশীল এটা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে এই বিষয়বোৰ পুনৰ এবাৰ নিৰ্ণয় কৰিব, তেওঁলোকে পুনৰ বিবেচনা কৰি সঠিক যোনটো সংবাদ সেই সংবাদ ৰাইজৰ ওচৰলৈ লৈ যাব। শেষত এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ, যিহেতুকে তেওঁ যিটো দলত যোগদান কৰিছে সেই দলৰে দুগৰাকীকৈ নেতাই ইতিমধ্যে কৈছে যে ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া মুখ্যমন্ত্ৰীৰ এজেণ্ট, কিন্তু দীৰ্ঘদিন ধৰি আপোনালোকৰ লগত আছিল, এনেকুৱা এজেণ্ট আছিল নেকি বা কিবা আপোনালোকে চাওক, ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া আমচুৰৰ সভাপতি আছিল। তেওঁ সংখ্যালঘু জনগণৰ এজন প্ৰতিনিধি হিচাপে বিভিন্ন সময়ত আমাক লগত লৈ অসমৰ মুখ্যমন্ত্ৰীৰ, যিহেতু অসমৰ মুখ্যমন্ত্ৰী হয় তেওঁৰ ওচৰত আমি গৈছিলোঁ, স্মাৰকপত্ৰ দিছিলোঁ, আমাৰ দুখৰ কথা তেওঁৰ ওচৰত ৰাখিছিলোঁ। যি আলাপ আলোচনা হৈছিল আমাৰ চকুৰ আগত হৈছিল আৰু সম্পূৰ্ণ সংখ্যালঘু হিতৰ লৈ আলোচনা হৈছিল। আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়াই যদি এতিয়া তেওঁৰ কথা ক'বলৈ এনেধৰণৰ ইমান ভিতৰুৱা কথা যদি কিবা আছে আমিতো নাজানো। দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কেনেকৈ গম পালে সেইখিনি কথা তেওঁ জানিব লাগে। যে তেওঁৰ কিবা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একে ঘৰৰ ভিতৰলৈকে কিবা দখল আছে যদি আমিতো নাজানো, যে একে তেওঁৰ অন্তৰত থকা ভিতৰৰ কথাবিলাকো হিমন্ত বিশ্ব শৰ্মাই হয়তো তেওঁৰ লগত শ্বেয়াৰ কৰিছে, সেইখিনি কথা আমি নাজানো। যে দেৱব্ৰত শইকীয়া ওপৰত যিখিনি অভিযোগ ইতিমধ্যে আমাৰ প্ৰাক্তন সভাপতিয়ে উত্থাপন কৰিছে সেই বিষয়টোৰ ওপৰত তেওঁ কি ক'বলগীয়া, আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিয়েও এই বিষয়বোৰে গুৰুত্বপূৰ্ণ বিষয়বোৰ তেওঁ গুৰুত্ব সহকাৰে লৈ এই বিষয়বোৰত অলপমান তদন্ত কৰিবলৈ লাগে। আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে যি বাৰম্বাৰ কৈ থাকে যে কংগ্ৰেছৰ ভিতৰচোৱাত মোৰ মানুহ আছে, তেওঁলোকে এই ভিতৰচোৱাৰ মানুহখিনি যদি উলিয়াই কাৰণে ব্ৰহ্মপুত্ৰত উটুৱাই পঠাব নোৱাৰে তেতিয়াহ'লে কিন্তু কংগ্ৰেছৰ ভৱিষ্যতৰ ৰাজনীতিক যি যাত্ৰা তাত কিন্তু অসুবিধাৰ সন্মুখীন হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।